নৰ্থ ইষ্টলৈকে এটা অতি গুৰুত্বপূৰ্ণ খবৰ যে ভাৰত চৰকাৰে এটা সিদ্ধান্ত লৈছে যে চিকেন নেকৰ তলেৰেও এতিয়া যোগাযোগ ভাৰতৰ লগত চলি থাকিব নৰ্থ ইষ্টৰ ৰাজ্যসমূহলৈ। এয়া ভাৰতবৰ্ষ আৰু নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ যে 25 কিলোমিটাৰ মাটিত সম্পূৰ্ণৰূপে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ অধিকাৰ। পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী এই মাটিখিনিৰ অধিকাৰ সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰক হস্তান্তৰ কৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰ এই বিষয়ত তৎপৰ হোৱা নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ যি 22 কিলোমিটাৰ চিকেন নেক শিলিগুৰি যি কৰিডৰ আছে, সেই কৰিডৰটোৰ তলেৰেও এতিয়া ভাৰতবৰ্ষৰ লগত সংযোগ অব্যাহত ৰখাৰ কাৰণে ভাৰত চৰকাৰে কাম আৰম্ভ কৰিছে। যদি এইটো এইকাৰণে কৰা হৈছে, যদি কেতিয়াবা কোনো দলে বিৰোধ কৰি ভাৰতৰ লগত নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ সংযোগ বিচ্ছিন্ন কৰি দিয়ে, তেতিয়াহ'লে ভাৰতৰ লগত ভাৰত দুটা ভাগত বিভক্ত হৈ পৰিব। আৰু সেই শংকাটো ৰাখিয়ে ভাৰত চৰকাৰে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰ পৰা নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ লগত ভাৰতৰ সংযোগ মাটিৰ তলেৰেও চলি থাকিব। অৰ্থাৎ যদি ওপৰত কেতিয়াবা বন্ধ হৈ যায়, নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ লগত যদি সংযোগ বন্ধ হৈ যায়, তেতিয়াহ'লে মাটিৰ তলেৰেও ট্ৰেইনৰ জৰিয়তে ভাৰতৰ লগত সংযোগ নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ চলি থাকিব। অৰ্থাৎ বিচ্ছিন্ন নহয়। ভাৰতক দুটা ভাগত বিভক্ত কৰা যি অপশক্তি চলি আছে, সেই অপশক্তি যাতে সফল হ'ব নোৱাৰে, তাৰ কাৰণে ভাৰত চৰকাৰে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। বিভিন্ন সময়ত এটা কথা দেখা পাওঁ যে পাকিস্তান আৰু বাংলাদেশৰ যিবিলাক সংগঠন আছে, টেৰৰিষ্ট সংগঠন আছে, সন্ত্ৰাসবাদী সংগঠন আছে, এই সন্ত্ৰাসবাদী সংগঠনসমূহে ভাৰতক চাপত ৰখাৰ কাৰণে নৰ্থ ইষ্টৰ চিকেন কৰিডৰটো বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰি আহিছে। আৰু সেই ক্ষেত্ৰত আৰু সেই কথাক লক্ষ্য কৰি ভাৰত চৰকাৰে আজি এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে যে ভাৰত চৰকাৰে এতিয়াৰ পৰা তলেৰেও নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ লগত সংযোগ ৰক্ষা কৰিব। আমি মনত ৰখা উচিত বা সকলোৱে মনত ৰখা উচিত যে চিকেন নেক হ'ল ভাৰতৰ আটাইতকৈ দুৰ্বল এলেকা। অৰ্থাৎ এই এলেকাটো যদি কোনোবাই বন্ধ কৰি দিয়ে, তেতিয়াহ'লে ভাৰতৰ লগত নৰ্থ ইষ্টৰ সকলো ৰাজ্যৰ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিব। সেই কথা ভাৰত চৰকাৰেও ভালকৈ জানে। আৰু সেইসকল সন্ত্ৰাসবাদী বা সেইসকল বিচ্ছিন্নতাবাদী ব্যক্তিও জানে যে সেই ভাৰতবৰ্ষক যদি দুটা ভাগত বিভক্ত কৰিব লাগে, তেতিয়াহ'লে চিকেন নেক বন্ধ কৰিব লাগিব। আৰু সেইকাৰণে বিভিন্ন ক্ষেত্ৰত ভাৰতক বিভক্ত কৰাৰ কাৰণে এইসকল ব্যক্তি বহু সময়ত মন্তব্য প্ৰদান কৰি আহিছিল। আৰু সেই প্ৰেক্ষাপটতে আজি ভাৰত চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে ভাৰতৰ তলেৰেও অৰ্থাৎ চিকেন নেকৰ তলেৰেও নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ লগত ভাৰতে সংযোগ যিকোনো প্ৰকাৰে অব্যাহত ৰাখিব। আপোনাৰ ভিডিঅ'টো ভাল লাগিছে, ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু আপোনাৰ এই বিষয়ে যদি জনাব